বলাই বেয়া লাগিছে ন বেটেৰী চাৰ্জ কমি আছে যে ইমান চুই বুলি ক'ব লাগে আকৌ এইটোতে সময় মা আৰু বনাবনে নবনাবা এইটো চোৱা এইটো বনোৱা জলকীয়াটো চাফা বনোৱা লগোৱা তুমি নিজে লগোৱা চিন্তা নকৰিবা দেই এইটো ভাগি নিবি ঠিক আছে চোৱা চবেই চোৱা এই ললো দেখিলা অকণমান অলপ হেৰি কৰি দিবা নাইকিয়া হৈছে নাই কোৱা কালি শিকাইছিল নে এইটো চিষ্টেম জইনত শিকাইছিলোঁ এই ফাগবোৰত এইফালে মাছটো বস্তুটো এই ফাগবোৰত এনেকৈ ভৰাই ভৰাই দিছোঁ চোৱা দেখিছা এনেকৈ কৰিব লাগিব এতিয়া নহয় যেতিয়া বস্তুটো বনাই ল'বা তোমালোকে মাজনী ফিচ পিচ ক'ত গ'ল দে আকৌ জলদি ফিচ পিচ এইটো এখন কাম কোনে বনাব এইটো এনেকুৱা বনাই দিলোঁ চোৱা ঐ ল'ৰা ছোৱালীয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱলগীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বগৰগুৰি শাখা সমিতিৰ সহযোগত 5 দিনীয়াকৈ মৃৎশিল্প আৰু হস্তকলাৰ প্ৰশিক্ষণ দি থকা হৈছে প্ৰায় ভালে সংখ্যক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে আৰু এই কৰ্মশালাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱলগীয়া আঞ্চলিক সমিতি তথা বগৰগুৰি শাখা সমিতিক আমি ধন্যবাদ জনাব লাগিব যে উঠি অহা নৱপ্ৰজন্ম যি কণ কণ ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ সুপ্ত প্ৰতিভাৰ বিকাশৰ কাৰণে তেওঁলোকে যি উদ্যোগ লৈছে সঁচাকৈ এয়া প্ৰশংসনীয়